হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 প্লাষ্টিক পেকেজিং কোম্পানী জব ভেকেঞ্চিৰ প্ৰাইভেট জব। তো প্লাষ্টিক পেকেজিং কোম্পানী জব ভেকেঞ্চি, প্লাষ্টিক কোম্পানীৰ ফালৰ পৰা পেকেজিঙৰ জব মুকলি কৰা হৈছে। যদি আপোনালোকে এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। তো আজি বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে বা ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। তো আজি যিকেইটা পোষ্ট মুকলি কৰিছে, যদি আগ্ৰহী হয় আবেদন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰিছে স্লিটিং মেচিন অপাৰেটৰ, ফ্লেক্সিবল প্লাষ্টিক পেকেজিং কোম্পানী গুৱাহাটী। তো এই পোষ্টটো মুকলি কৰা হৈছে ফ্লেক্সিবল প্লাষ্টিক পেকেজিং কোম্পানীৰ ফালৰ পৰা গুৱাহাটীত। ইয়াতে আপোনালোকৰ স্লিটিং মেচিন অপাৰেটৰ বিভাগত পোষ্টটো মুকলি কৰিছে। চেলাৰী নিগেটিবল ভেকেঞ্চিৰ 2টা পোষ্ট মুকলি কৰা হৈছে। জব লোকেশ্যনটো হৈছে গুৱাহাটী, অসম, আৰু ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 পৰা 4 বছৰ। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেটটো দিয়া হৈছে 10 জানুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰিছে ডেলিভাৰী বয় জব পোষ্ট মুকলি কৰিছে ডেলিভাৰী বিভাগত। তো যিসমূহ ডেলিভাৰী জব বিচাৰি থাকে বা যিসকলে ডেলিভাৰী বয় বিভাগত জব কৰিব বিচাৰে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ডেলিভাৰী বয় ফ্লিপকাৰ্ট মিনিটছ। তো ফ্লিপকাৰ্টৰ ফালৰ পৰা প্ৰথম ডেলিভাৰী বয় জবটো মুকলি কৰা হৈছে। জব লোকেশ্যনসমূহ হৈছে জালুকবাৰী, বেলতলা, পাঞ্জাবাৰী, গণেশগুৰি, কাহিলীপাৰা, গড়চুক, লাচিত নগৰ আৰু শান্তিপুৰ। তো এই লোকেশ্যনকেইটাত প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে। যদি ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব। ইয়াৰ কাৰণে জইনিং ফ্ৰী, কোনো ধৰণৰ জইনিং ফিজ দিব নালাগে। আপোনালোকে 1 টকাও পে' নকৰাকৈ সম্পূৰ্ণ বিনামূলীয়াভাৱে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। মেণ্ডেটৰী বাইক, বাইচাইকেল, এণ্ড্ৰইড ফোন। তো আপোনালোকে যদি এই পোষ্টটোৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, ইয়াৰ কাৰণে আপোনালোকৰ 2চকীয়া বাহন থাকিব লাগিব, বাইক বা স্কুটি। বাইচাইকেল মানে চাইকেল থাকিলেও আপোনালোকে পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব, আৰু লগতে এটা এণ্ড্ৰইড ফোন থাকিব লাগিব। চেলাৰীটো আপোনালোকক উইকলি পে'মেণ্ট, সাপ্তাহিক আপোনালোকে পে'মেণ্ট দিয়া হ'ব। সাপ্তাহিকত পে'মেণ্ট কৰিব আপোনালোকক কিমান টকা দৰমহা হয়, সপ্তাহে আপোনালোকে দৰমহাটো পাই যাব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইয়াতে যোনটা যোগাযোগৰ বাবে নম্বৰ দিয়া হৈছে 7638890475, আনটো হৈছে 8638774526। এই নম্বৰ দুটাত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াত অধিক আৰু কিবা জানিব বিচাৰে এই নম্বৰ দুটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। ছেকেণ্ড পোষ্টটো মুকলি কৰিছে আৰ্জেণ্টলি নিড ডেলিভাৰী বয় ব্লেংকিট। তো এই পোষ্টটো মুকলি কৰা হৈছে ব্লেংকিটৰ ফালৰ পৰা ডেলিভাৰী বয় বিভাগত পোষ্ট মুকলি কৰিছে। জব লোকেশ্যনসমূহ হৈছে আঠগাঁও, উলুবাৰী, বেলতলা, ধীৰেনপাৰা, ভেটাপাৰা, চানমাৰী, লাচিত নগৰ, কাহিলীপাৰা আৰু বৰমটৰীয়া। তো এইখিনি লোকেশ্যনত এই ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে। তো যিসকলে এই লোকেশ্যনত ডেলিভাৰী বয় বিভাগত জব কৰিব বিচাৰে তো তলতে যোগাযোগৰ নম্বৰ দিয়া হৈছে। এই নম্বৰকেইটাত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। তাৰপিছতে 3 নম্বৰ পোষ্টটো মুকলি কৰিছে ফ্লেট ৰিকুৱেটাৰ। এই পোষ্টটো মুকলি কৰা হৈছে ফ্লেট ৰিকুৱেটাৰৰ বিভাগত। ইয়াৰ কাৰণে কি ৰেছপন্সিবিলিটিজ বিচাৰিছে হেয়াৰিং ডেলিভাৰী পাৰ্টনাৰ্ছ, মেনেজিং অনবোৰ্ডিং প্ৰচেছ আৰু কণ্ডাকশ্যন ৰিক্ৰুইটমেণ্ট ড্ৰাইভছ। তো এইকেইটা আপোনালোকৰ কি ৰেছপন্সিবিলিটিজ বিচৰা হৈছে। যদি ইলিজিবল হয় পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব।
এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক এট্ৰেক্টিভ স্যালাৰি যথেষ্ট পৰিমাণৰ এটা ভাল স্যালাৰি দিয়া হ'ব কিমান টকা দৰমহা দিয়া হ'ব ইয়াতে মেনশন কৰা হোৱা নাই যদি দৰমহাটো কথা আপোনালোকে সুধিব বিচাৰে আৰু শিক্ষাগত অৰ্হতা কি লাগিব এই সকলোখিনি যদি জানিব বিচাৰে তলতে যোগাযোগৰ নম্বৰ দিয়া হৈছে এই নম্বৰ কেইটাত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লগতে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যোনকেইটা ওপৰৰ ডেলিভাৰী বয় পোষ্ট হয় এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে কোনো ধৰণৰ শিক্ষাগত অৰ্হতা মেনশন কৰা হোৱা নাই তো যিসকলে 8 পাছ কৰিলে 8 পাছৰ পৰা 10 পাছ 12 পাছলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে ডেলিভাৰী বয় পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্ট কেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ট্ৰান্সক্ৰিপশ্যন টাইপিষ্ট আল্ট্ৰাসাউণ্ড কিষ্টেল ডায়াগনষ্টিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ যোৰহাট তো এই পোষ্টটো মুকলি কৰা হৈছে যোৰহাটত থকা কিষ্টেল ডায়াগনষ্টিক এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ ফালৰ পৰা ইয়াতে আল্ট্ৰাসাউণ্ড ডিপাৰ্টমেণ্টত পোষ্ট মুকলি কৰা হৈছে ৰিকুৱাৰমেণ্টৰ কাৰণে মিনিমাম 6 মাহ ৱৰ্ক এক্সপিৰিয়েন্স বিচৰা হৈছে ষ্ট্ৰং কমিউনিকেশ্যন স্কিল এবিলিটি টু ৱৰ্ক ইন এ ফাষ্ট পেস্ড এনভায়ৰনমেন্ট তো এইকেইটা আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে যদি এলিজিবল হয় ইছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব পাৰিব জব লোকেশনটো হৈছে আৰবি ৰোড যোৰহাট অসম 785001 তো ইয়াতে যোনটো লোকেশন মেনশন কৰিছে এই লোকেশনত আপোনালোকে পোষ্টটো কৰিব পাৰিব জব টাইপ হৈছে ফুল টাইম ডিপাৰ্টমেন্ট আল্ট্ৰাসাউণ্ড শিফটটো হৈছে ডে শিফট তো আপোনালোকে ডে শিফটত এই পোষ্টটো কৰিব পাৰিব আৰু ইয়াৰ কাৰণে স্যালাৰি আপোনালোকক কম্পিটিটিভ স্যালাৰি বেছ অন এক্সপেৰিয়েন্স তো আপোনালোকৰ কামৰ ওপৰত ভিত্তি কৰি এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি এটা যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি দিয়া হ'ব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 9 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে টেকনিক্যাল সিভিল টপচেন সিমেন্ট মাল্টিপল লোকেশন পোষ্টটো মুকলি কৰা হৈছে টপচেন সিমেন্টৰ ফালৰ পৰা টেকনিক্যাল সিভিলৰ বিভাগত ইয়াৰ কাৰণে সিভিল ডিপ্লোমা কৰা কেণ্ডিডেট বিচৰা হৈছে আৰু এই পোষ্টটো আপোনালোকে ফিল্ড ভিজিট কৰিব লাগিব ফিল্ড বেস ৰোল সাইট ভিজিট মনসুন মিটস তো আপোনালোকে ফিল্ডত ভিজিট কৰিব লাগিব এই জবটো জব লোকেশন হৈছে আপাৰ আসাম শিলচৰ কামৰূপ আগৰতলা আৰু হাফলং তো এইটা লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে যদি আপোনালোকে এই লোকেশনত এই পোষ্টটো কৰিব বিচাৰে ইছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব পাৰিব শিক্ষাগত অৰ্হতা পোষ্টটোৰ কাৰণে বিটেক ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে ফ্ৰেছাৰ এণ্ড এক্সপিৰিয়েন্স বোথ ওয়েলকাম তো ফ্ৰেছাৰ যোনসকল একেবাৰে এক্সপিৰিয়েন্স নাই ফ্ৰেছাৰ কেণ্ডিডেট ইয়াৰ লগতে যোনসকলৰ এক্সপিৰিয়েন্স আছে দুইসকল কেণ্ডিডেটে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এই মেইলত সিভি বা বায়োডাটা সেন্ড কৰিব সাবজেক্ট লাইনত পোষ্টটোৰ নেম লিখি দিব গুটেটো পোষ্ট নেমটো যেনেকে ইয়াতে লিখা আছে টেকনিক্যাল সিভিল ফিল্ড বেসড ৰোল সাইট ভিজিট মনসুন মিটস তো এই গুটে লাইনটো আপোনালোকে মেনশন কৰি দিব তাৰ লগতে আপোনালোকে কোনটো লোকেশনৰ কাৰণে জবটো আবেদন কৰিছে লোকেশনটো মেনশন কৰি দিবলৈ একেবাৰে নেপাহৰিব লাষ্ট ডেট দিয়া হৈছে 11 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে মাল্টিপল ৰিটেল পজিশন ভিক্টোৰিয়াছ চিক্ৰেট দা হাই ষ্ট্ৰীট গুৱাহাটী তো এই পোষ্টটো মুকলি কৰা হৈছে ভিক্টোৰিয়াছ চিক্ৰেট দা হাই ষ্ট্ৰীট গুৱাহাটী ফালৰ পৰা মাল্টিপল ৰিটেল পজিশনৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে গুৱাহাটীত ইয়াতে আপোনালোকৰ পোষ্টসমূহ মুকলি কৰিছে ষ্ট'ৰ মেনেজাৰ প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ষ্ট'ৰ মেনেজাৰৰ বিভাগত তাৰ পিছতে আছে এসিস্ট্যান্ট ষ্ট'ৰ মেনেজাৰ তাৰ পিছতে আছে সিনিয়ৰ সেলস এসোসিয়েট তো তিনটাকৈ পোষ্ট মুকলি কৰা হৈছে আৰু ৰিকুৱাৰমেণ্টৰ কাৰণে ষ্ট্ৰং ব্ৰেকগ্ৰাউণ্ড ইন ৰিটেলৰ কেণ্ডিডেট বিচৰা হৈছে লগতে কাস্টমাৰ ফাৰ্ষ্ট মাইণ্ডছেট এণ্ড ড্ৰাইভ টু গ্ৰো উইথ এ গ্লোবেল ব্ৰেণ্ড তো এইখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে এই পোষ্ট কেইটাৰ কাৰণে জব লোকেশনটো হৈছে দা হাই ষ্ট্ৰীট
গুৱাহাটী এই লোকেশ্যনত পোষ্টটো মুকলি কৰিছে যদি আপোনালোকে পোষ্ট কিটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে এই মেইলত বায়োডাটা বা ৰিজিউমখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 10 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এৰিয়া সেলছ অফিচাৰ জিন্দাল ষ্টিল নৰ্থ ইষ্ট তো এই পোষ্টটো মুকলি কৰা হৈছে জিন্দাল ষ্টিলৰ ফালৰ পৰা নৰ্থ ইষ্টত পোষ্ট মুকলি কৰিছে ইয়াতে আপোনালোকৰ এৰিয়া সেলছ অফিচাৰৰ বিভাগত পোষ্টটো মুকলি কৰিছে বিল্ডিং মেটেৰিয়েলছ ইণ্ডাষ্ট্ৰি ফালৰ পৰা এই পোষ্টটো মুকলি কৰা হৈছে জব লোকেশ্যনটো হৈছে শিলচৰ আগৰতলা আৰু যোৰহাট তো এই তিনটা লোকেশ্যনত পোষ্টটো মুকলি কৰিছে তো আপোনালোকে যদি এই লোকেশ্যনত এই পোষ্টটো কৰিব বিচাৰে তো ইছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব অতি সোনকালে ইয়াৰ কাৰণে ইলিজিবিলিটি বিচৰা হৈছে 2 পৰা 5 বছৰ এক্সপেৰিয়েন্স থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব আৰু সেগমেন্টটো হৈছে টিএমটি তো টিএমটি সেগমেন্টত আপোনালোকে এই পোষ্টটো কৰিব পাৰিব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বা বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 11 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে একাউণ্টছ এছিষ্টেণ্ট ৰফিং সিট মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি ফেন্সি বজাৰ গুৱাহাটী এই পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী ফেন্সি বজাৰত থকা ৰফিং সিট মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি ফালৰ পৰা যিসমূহ কালাৰিং টিংপাত বনোৱা হয় সেই কালাৰিং টিংপাত বনোৱা ৰফিং সিট মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি ফালৰ পৰা পোষ্টটো মুকলি কৰিছে ইয়াতে আপোনালোকৰ পোষ্টটো মুকলি কৰা হৈছে একাউণ্টছ এছিষ্টেণ্টৰ বিভাগত এটা পোষ্ট লোকেশ্যনটো হৈছে গুৱাহাটী ফেন্সি বজাৰ আৰু ইয়াৰ কাৰণে এক্সপেৰিয়েন্স 2 পৰা 5 বছৰ একাউন্টিং উইথ টেলি ইআৰপি ওপৰত এক্সপেৰিয়েন্স বিচৰা হৈছে আৰু এই পোষ্টটো কৰাৰ বাবদ প্ৰতি মাহে আপোনালোকক দৰমহা দিয়া হ'ব 20000 টকা শিক্ষাগত অৰ্হতা বিকম বিচাৰিছে আৰু জেন্ডাৰ অনলি মেল সকলেহে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব জব প্ৰফাইল সমূহ ইয়াতে দিয়া হৈছে কেনেকুৱা ধৰণৰ কি আপোনালোকে কাম কৰিব লাগিব মেইনটেনেন্স ভাউচাৰ ৰিসিপ্ট বিল পেমেন্ট bank reconciliation monthly GST working reconciliation of sundry debit and creditors handle petty case banking works check NEFT RTGS day to day accounting in tele ERP তো এখিনি আপোনালোকে কাম কৰিব লাগিব যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব লাষ্ট ডেট দিয়া হৈছে 10 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 8 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিসেপটনিষ্ট ফিমেল সানভেলি হস্পিটেল গুৱাহাটী পোষ্টটো মুকলি কৰা হৈছে সানভেলি হস্পিটেল গুৱাহাটী ফালৰ পৰা ৰিসেপটনিষ্টৰ বিভাগত পোষ্টটো মুকলি কৰিছে আৰু ইয়াৰ কাৰণে অনলি ফিমেল সকলেহে আবেদন কৰিব পাৰিব ৰিক্ৰুটমেন্টৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে লগতে গুড কম্পিউটাৰ নলেজ এণ্ড কমিউনিকেশ্যন স্কিল বিচৰা হৈছে প্ৰিফাৰেন্স টু এক্সপেৰিয়েন্স কেণ্ডিডেট তো যোনসকল এক্সপেৰিয়েন্স থকা কেণ্ডিডেট তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব আৰু এই পোষ্টটোৰ কাৰণে ইন্টাৰভিউ লোৱা হ'ব অহাকালিলৈ ইয়াৰ ৱাক-ইন ইন্টাৰভিউ হ'ব টাইমটো হৈছে দিনৰ 11 বজাৰ পৰা আবেলি 1 বজালৈকে ইয়াতে এড্ৰেছটো দিয়া হৈছে সানভেলি হস্পিটেল পূৰ্বাঞ্চল পথ মথুৰা নগৰ জিএছ ৰোড গুৱাহাটী 781022 ইয়াতে যোনটো এড্ৰেছ মেনশন কৰিছে এই এড্ৰেছত আপোনালোকে অহাকালিলৈ ইয়াৰ ৱাক-ইন ইন্টাৰভিউটো দি আহিব লাগিব ইন্টাৰভিউ যদি ভালদৰে দি পাছ কৰিব পাৰে এই পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব কন্টাক্ট নম্বৰ দিয়া হৈছে পোষ্টৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 6003879290 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াৰ পিছত আজি নেক্সট 9 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ইলেক্ট্ৰিচিয়ান নৰ্থ গুৱাহাটী তো নৰ্থ গুৱাহাটী ফালৰ পৰা ইলেক্ট্ৰিচিয়ানৰ বিভাগত পোষ্ট মুকলি কৰিছে কোৱালিফিকেশ্যন ITI ইলেক্ট্ৰিকেল কৰা বিচৰা হৈছে যোনসকলে ITI ইলেক্ট্ৰিকেলত কৰিলে তো তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লগতে 2 পৰা 4 বছৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিৰ ওপৰত এক্সপেৰিয়েন্স বিচৰা হৈছে salary depend upon current salary তো আপোনালোকৰ স্যালাৰিটো কারেন্ট স্যালারিৰ ওপৰত ডিপেন্ড কৰি এটা যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি দিয়া হ'ব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব
লাষ্ট ডেটটো দিয়া হৈছে 10 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 10 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে মাল্টিপল অপাৰেশ্যন পজিশন মহিন্দ্ৰা লজিষ্টিক বিজয়নগৰ গুৱাহাটী পোষ্টটো মুকলি কৰা হৈছে মহিন্দ্ৰা লজিষ্টিক ওয়্যাৰহাউছৰ ফালৰ পৰা বিজয়নগৰ গুৱাহাটীত এটা বহুকেইটা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ডেপুটি মেনেজাৰৰ বিভাগত ইয়াৰ কাৰণে 4 বছৰতকৈ অধিক এক্সপেৰিয়েন্স বিচৰা হৈছে সেকেন্ড পোষ্টটো সিনিয়ৰ এক্সিকিউটিভৰ বিভাগত মুকলি কৰিছে ইয়াৰ কাৰণে 2+ ইয়াৰ এক্সপেৰিয়েন্স বিচাৰিছে আৰু 3 নম্বৰ পোষ্টটো এক্সিকিউটিভ বিভাগত মুকলি কৰা হৈছে ইয়াৰ কাৰণে 1 বছৰতকৈ অধিক এক্সপেৰিয়েন্স বিচৰা হৈছে ইন্ডাষ্ট্ৰি টাইপটো হৈছে ওয়্যাৰহাউছ লজিষ্টিক সাপ্লাই চেইন তো এইকেইটা ইন্ডাষ্ট্ৰি আন্ডাৰত আপোনালোকে জবটো কৰিব লাগিব কি ৰেসপন্সিবিলিটিজ গুটেখিনি দিয়া হৈছে ভালদৰে আপোনালোকে এবাৰ পঢ়ি চাই ল'ব যদি এলিজিবল হয় পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব জবটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 11 জানুৱাৰীলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅৰ সৈতে লগ পাম অহাকালিলৈ